মৰমৰ বন্ধু-বান্ধৱীসকল, যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd কাৰণে বা PGৰ কাৰণে এডমিশ্যন ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল কেণ্ডিডেটে BEd কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে BEdৰ এক নটিফিকেশ্যন প্ৰকাশ পাইছে, যাৰ জৰিয়তে আপোনালোকে এন্ট্ৰেন্সৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এন্ট্ৰেন্সৰ পৰৱৰ্তী সময়ত আপোনালোকে BEdৰ কাৰণে এডমিশ্যন ল'ব পাৰিব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা BEdৰ নটিফিকেশ্যনৰ বিষয়ে। নটিফিকেশ্যনটো আলোচনা কৰিম। ইয়াত আপোনালোকে চাব পাৰিছে এডমিশ্যন নটিফিকেশ্যন। এইটো ছেকশ্যনত গৈ আপোনালোকে চাব পাৰিব। মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত এডমিশ্যন 2025 বুলি আহিছে। ইয়াত পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট PGET 2025 PG application portal will be open from 23 June 2025 after 4 PM। ইয়াত আৰু তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব PG এন্ট্ৰেন্স এক্সামিনেশ্যন নটিফিকেশ্যন। ইয়াৰ তলতে উল্লেখ কৰা আছে BEd এডমিশ্যন নটিফিকেশ্যন। এইটো ছেকশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ইয়াত এখন নটিচ খোল খাব। এয়া নটিচখনত উল্লেখ কৰা আছে BEd এন্ট্ৰেন্স টেষ্ট GU BEd CET 2025 scheduled on 20/07/2025. Online application form will be live from 25/6/2025 to 5/7/2025. ইয়াত যদিও নটিচখন 19/6/2025 তাৰিখে পাব্লিছ কৰা হৈছিল, কিন্তু ইয়াত এটা কথা উল্লেখ কৰা হৈছে যে BEd যিখন এন্ট্ৰেন্সৰ কাৰণে যি পৰ্টেলটো খোল খাব 25/6/2025 পৰা 5/7/2025 লৈকে। আৰু ইয়াৰ যি এক্সাম হ'ব 20/07/2025 আৰু ইয়াৰ কাৰণে ডিটেইলছত যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে সামাত পৰ্টেল এটা ছাইট আছে। এইটো ছাইটত গৈ যি লিংকটো উল্লেখ কৰা হৈছে ইয়াত এই লিংকটোত ক্লিক কৰি আপোনালোকে গোটেইখিনি ডিটেইলছ পাব। এইটো লিংকৰ জৰিয়তে আপোনালোকে এইটো বস্তুৰ বিষয়ে গোটেইখিনি তথ্য ইয়াত জানিব পাৰিব। ইয়াৰ লগতে আপোনালোকে যদি PGৰ কাৰণে এডমিশ্যন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 2 নম্বৰ যিটো লিংক আছে এইটো লিংকত ক্লিক কৰিলে আপুনি PGৰ বিষয়ে উল্লেখ কৰা আছে তাতো চাব পাৰিব। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। মৰমৰ বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।